নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 25 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ জুবিন বিহীন 5 মাহ কেতিয়া ন্যায় পাব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায়ৰ বাবে সমগ্ৰ অসমবাসী এতিয়া কেৱল অপেক্ষাৰে বাট চাই আছে কেতিয়া ন্যায় দিয়া হ'ব আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক জনাইছো কবিষ্টাৰে খবৰ কেতিয়া ন্যায় পাব জুবিন গাৰ্গে 5 মাহে ন্যায় বিচাৰি হাবাথুৰি খাইছে অসমবাসী ৰাইজে কেতিয়া গঠন হ'ব ফাষ্ট ট্ৰেক আদালত আৰু 5 মাহে পাৰ হৈ গ'ল এতিয়াও আমি একোই নাজানো আৰু কিয় লেখেমিয়া কৰা হৈছে বিচাৰ প্ৰক্ৰিয়া কিয় অৱহেলা কৰা হৈছে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গক ন্যায় দিয়াত আৰু নিৰ্বাচনৰ পাছত পাহৰি যাব নেকি ঈশ্বৰ পুত্ৰক জুবিন গাৰ্গক ইমান অৱহেলা কিয় কৰি আছে কিয় এতিয়াও সম্পূৰ্ণ হৈ উঠা নাই জুবিন ক্ষেত্ৰ আৰু শুনানিত আমি অভিযুক্তসকলৰ মুখত একো ভয়ে নেদেখো কিহৰ বাবে কোনো ভয় শংকা নাই অভিযুক্তসকলৰ মনত তাক লৈ এতিয়া প্ৰশ্ন কৰিছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে আৰু ভিন্ন কাগজ বিচাৰি বিচাৰ প্ৰক্ৰিয়া লেখেমিয়া কিয় কৰিছে আৰু তাৰিখৰ পিছত তাৰিখ দি পলম হৈ গৈছে বিচাৰ প্ৰক্ৰিয়া নিৰ্বাচনত যিমানেই বিপুল ভোটত জয় নখক কিয় জুবিন গাৰ্গে ন্যায় নাপালে হে আটাইতকৈ ডাঙৰ পৰাজয় হ'ব বুলি এতিয়া মন্তব্য গৰিমা শইকীয়া গাৰ্গৰ আৰু ফাষ্ট ট্ৰেক আদালতৰ কথা কোৱাৰ পাছতো এতিয়ালৈ একো কৰা নাই আৰু খুব এইবাৰ জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ কৈছে যে কেতিয়া ন্যায় পাব হিয়াৰ আমঠু জুবিন গাৰ্গে 5 মাহ সম্পূৰ্ণ হ'ল এতিয়ালৈকে ন্যায় পোৱা নাই আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আপোনালোকে কমেণ্ট বক্স লিখক #justice4jubin garg জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ কংগ্ৰেছ এজিপিৰ মিত্ৰতা চূড়ান্ত ৰাজ্যৰ দলক একেলগে লোৱাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছে এক ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ মুখেৰে এইবাৰ ৰাজ্যৰ দলৰ প্ৰসংগ কংগ্ৰেছ এজিপিৰ মিত্ৰতা চূড়ান্ত আৰু অখিল গগৈক একেলগে লোৱাৰ পৰামৰ্শ ৰাজ্যৰ দলক লগত লৈ আগবঢ়াৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বিনাকান্দি বৰমপুৰ আৰু শদিয়া এৰি দিয়া হ'ল এজিপিক আৰু CPMক 2খন আৰু CPIক এখন আসন এৰিলে কংগ্ৰেছে আৰু কাৰ্বি আংলঙত APHLCক সংগ দিব কংগ্ৰেছে আৰু মুখ্যমন্ত্ৰীৰ মুখেৰে এইবাৰ ৰাজ্য দলৰ প্ৰসংগ শুনিবলৈ পোৱা গৈছে কংগ্ৰেছ এজিপিৰ মিত্ৰতা প্ৰায় চূড়ান্ত আৰু অখিল গগৈক একেলগে লোৱাৰ পৰামৰ্শ আৰু ৰাজ্যৰ দলক লগত লৈ আগবঢ়াৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ এইবাৰ অখিল গগৈ আৰু ভিক্টৰ দাসক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া ভিক্টৰক চিনিয়ে নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে কৈছে যে মই এইবোৰৰ নামেই নাজানো জনাইছো সবিস্তাৰে খবৰ এবাৰ ভিক্টৰ দাস সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহি পৰিছে ভিক্টৰ চিনি নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু মই এইবোৰৰ নামেই নাজানো বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু অখিল গগৈৰ সৈতে কোন থাকে মই চাই নাথাকোঁ অখিল গগৈ মোৰ ল'ৰা হ'লে খবৰ ৰাখিলোহেঁতেন আৰু নিশা ভিক্টৰ দাসৰ সৈতে অখিল গগৈৰ ফেচবুক লাইভ দেখা পাওঁ আৰু একেলগে গান গোৱাক লৈ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কৈছে যে তেওঁলোক দিনত এটা কয় আৰু নিশা এটা কয় আৰু তেওঁলোকে কাম কৰে বেলেগ আৰু ভিক্টৰৰ চিনি নাপায় ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এইবোৰৰ নামেই নাজানে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তক লৈ ফাষ্ট ট্ৰেক আদালত সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এজনো অভিযুক্তক জামিন দিয়া নাই এক ডাঙৰ খবৰ জনাইছো জুবিন গাৰ্গৰ ন্যায়ৰ তদন্তক লৈ ফাষ্ট ট্ৰেক আদালত গঠন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য বৰ্তমানৰ ন্যায়াধীশজনে এজনো অভিযুক্তক জামিন দিয়া নাই আৰু ফাষ্ট ট্ৰেক আদালতত যোৱাৰ লগে লগে যদি অভিযুক্তসকলে জামিন লাভ কৰে তেতিয়া কি হ'ব বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে ফাষ্ট ট্ৰেকত দিয়া সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গৰ সৈতে কথা পাতি লোৱা হ'ব সিদ্ধান্ত তদন্ত লেখেমিয়া হ'লেও এটাও অভিযুক্তই জামিন লাভ কৰা নাই আৰু 4-5 মাহ ধৰি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত আদি জেলতেই আছে আৰু এটাও অভিযুক্ত জেলৰ পৰা ওলাব পৰা নাই যিসকলে এই কথাটো কৈ আছে তেওঁলোকে ৰাজনৈতিক দৃষ্টিকোণেৰে
চাই জুবিনৰ প্ৰতি কোনো মৰম নাই তেওঁলোকৰ ৰাজনীতি কৰাটোৱে মূল উদ্দেশ্য আৰু যদি নিৰ্বাচনৰ পিছত ওলাই আহে তেন্তে ভাল উকিল নিদিয়ে কিয় আৰু জীৱনত জুবিন গাৰ্গৰ ফলত অখিল গগৈক দেখিছিল নেকি ক্ষমা কৰিব জীৱনত জুবিন গাৰ্গৰ লগত অখিল গগৈক দেখিছিল নেকি বুলি প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু জুবিনক লৈ ৰাজনীতি কৰাসকলৰ মোৰ ওপৰত বিশ্বাস নাই আৰু তেওঁলোকক মই একো ক'ব নোৱাৰোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ আজি জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কোন সমষ্টি কাৰ প্ৰাৰ্থিত্ব এক ডাঙৰ খবৰ জনাইছোঁ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হৈছে কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু খোৱাঙত লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে ইয়াৰ সমান্তৰালকৈ শদিয়াত জগদীশ ভূঞা ডিব্ৰুগড়ত মইনাক পাত্ৰ লগতে সৰুপথাৰত জীৱন চুতীয়া আৰু বৰহমপুৰত ৰাজেন গোহাঁইক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু বিন্যাকান্তি সমষ্টিত ৰেজাউল কৰিম চৌধুৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু গুৱাহাটী কেন্দ্ৰীয়ত কমল নাৰায়ণ চৌধুৰীক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু মৰিগাঁৱত বাণী দাস আৰু মাহমৰাত মানিক গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু ধেমাজিত চিত্তৰঞ্জন বসুমতাৰীক বা নৰেন কুমাৰ টাওক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে কোন সমষ্টিত কাক প্ৰাৰ্থিত্ব দিছে আমি জনাইছোঁ সবিস্তাৰে খবৰ খোৱাঙত লুৰিণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়া হৈছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈ আহিব আৰু এই ডাঙৰ মন্তব্য কৰিছে AIUDFৰ সভাপতি বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কৈছে বদৰুদ্দিন আজমলে আৰু এইবাৰ মহা বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে আৰু আজমলে কৈছে যে মই বাঘ হয় আৰু বাঘ সদায় বাঘ মই মৰিলেও বাঘ হৈয়ে মৰিম কিন্তু মুখ্যমন্ত্ৰীৰ শেষ পৰিণতি বহুত বেয়া হ'ব আৰু এদিন হিমন্ত বিশ্ব শৰ্মা AIUDFলৈকে আহিব লাগিব আমি কংগ্ৰেছক এতিয়াও তালাক দিয়া নাই কংগ্ৰেছেহে তালাকৰ কথা কৈ আছে আৰু তালাক মুছলমানেহে দিয়ে যদি মিত্ৰতা কৰিব বিচাৰে আমি এতিয়াও সাজু আছোঁ বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ আৰু অখিল গগৈ লুৰিণজ্যোতি গগৈ হিমন্ত বিশ্ব শৰ্মাৰ মানুহ বুলি কৈছে আজমলে আৰু এইবাৰ মহা বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ ভূপেন বৰাক লৈ অসন্তুষ্টি বিজেপি এৰিলে 2 শতাধিক লোকে এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক ভূপেন বৰা বিজেপিত যোগদানৰ পাছতেই বিজেপি এৰিলে 2 শতাধিক নেতাকৰ্মীয়ে বিহপুৰীয়া বিজেপিত আৰম্ভ হৈছে পদত্যাগ বিজেপি অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিকে নাৰায়ণপুৰ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ে যোগদান কাৰ্যসূচীত আৰু এলেকাৰ ভূপেন বৰা বন্ধু সখীৰাম ভূঞাৰ বিস্ফোৰণ আৰু ভূপেন বৰাৰ দৰে মানুহক ঠগি খোৱাৰ মানুহ নকয় আমি কষ্ট কৰি খোৱা মানুহ বুলি এতিয়া মন্তব্য কৰিছে ভূপেন বৰা বিজেপিত যোগদানৰ পাছতেই এইবাৰ বিজেপি এৰিলে শতাধিক লোকে বিহপুৰীয়া বিজেপিত আৰম্ভ হৈছে পদত্যাগ আৰু বিজেপি অগপ ত্যাগ কৰি কংগ্ৰেছত যোগ দিলে 2 শতাধিকে ভূপেন বৰা বিজেপিত যোগদানৰ পাছতে এইবাৰ বিজেপি এৰিলে 2 শতাধিকে